তাৰ পৰা তেওঁ মোক সদায় শক্তি দি আছে। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছে তুমি বাঘিনীয়ে হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ মোৰ স্বামী হৈ আছে, পৰিয়ালৰ এজন হৈ আছে, এজন শিল্পী হৈ আছে, কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ। মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব। মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি কৰিছিল, নিজৰ কথাখিনি তেওঁ কৈছিল আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল। সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৈছিল আৰু এতিয়া দেখিছোঁ, এতিয়া আমিও বুজি পাইছোঁ, আমিও বুজি আছোঁ বহুত কথা তেওঁ কৈ যোৱা। আৰু মই ভাবোঁ সকলোৱে সেই কথাবোৰ লাহে লাহে বুজি পাব, তেওঁ কিয় কৈছিল, কেনেকৈ কৈছিল আৰু প্ৰতিটো কথাৰ ক'ত কেনেকৈ সংলগ্ন হৈ আছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত, প্ৰতিটো বিষয়ৰ লগত। সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল। বৰ অসম, গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। আজি একত্ৰিত হৈ আছে, কিন্তু মই আশা কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি, আজি মই আহ্বানো জনাওঁ, আজি জুবিনৰ কাৰণে যেনেকৈ সকলো একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। কোনো ৰাজনীতিক কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে তেওঁ ক'ৰবাত শান্তি পাব বুলি মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায় কিন্তু তেওঁৰ আত্মাই। মই ভাবোঁ যদি সকলোৱে তেওঁক সঁচাকৈ আজি যেনেদৰে মৰম দিছে, কৈছে সদায় তেনেকৈ থাকক। তেওঁৰ আদৰ্শ আছিল, তেওঁৰ ইচ্ছা, তেওঁৰ সকলো আশা সেইটোৱে আছিল, সপোন আছিল। সেই সপোনখিনি সাৰ্থক হওক, মই সেয়াই কামনা কৰিম। আমি সকলোৱে বিচাৰিছোঁ। কি হৈছিল ঘটনাটো আমাক জনাব লাগিব, জানিব লাগিব। কিয় হৈছিল সেইটো জানিব লাগিব আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকৈ মানে ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে। গতিকে সেইখিনি উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ, আস্থা ৰাখিছোঁ, সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক, আমি সকলো কথা জানিব লাগিব। নাই, মোক একো জনোৱা নাই। আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। তেওঁ মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল, যিটো চিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে। আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ, মই কেইবাটাও টেমা মানে বনাই দিছোঁ। তেওঁৰ বেগত থাকে, তেওঁৰ গাড়ীত থাকে, তেওঁৰ ষ্টুডিঅ'ত থাকে, আমাৰ ঘৰত থাকে। গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে। মই সদায় থৈ দিওঁ তেনেকৈ, য'তেই যাওক তেওঁ যাতে দৰৱটো মিছ নকৰে। আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে, তেওঁ নন্দেশ্বৰ বৰা বা বৈশ্যদা, তেওঁলোকে সদায় চায়। আৰু
এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে, মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছেনে নাই খোৱা, কিন্তু আমিতো দি পঠাইছোঁ, লৈ গৈছে। সেই কথাটোতো গম নাপাওঁ, কিন্তু দিছেনে নাই দিয়া। হৈছিলে মই আগদিনা কথা পাতিছোঁ। মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ য়থ পাৰ্টি কিবা মানে প্লেন হৈছে। হয়তো সেইটো জুবিনেও নাজানিছিলে, কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত, তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন, কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো, খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে, কিন্তু কোৱা নাই। আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ, তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে, অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে, ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ, তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে। তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে। 19 তাৰিখে থাকিবলৈ কৈছে। সকলোৱে জানে এই কথাটো, সকলোৱে জানে এই কথাখিনি, সকলোৱে জানে। এতিয়া মইতো সেইটো অৱস্থাত বাৰু নাই, তথাপিতো মোক সকলো জনাই আছে তেওঁলোকে, ৰাজেশ ৰাহুলতে সকলো চিনেমাখনৰ লগত জড়িত প্ৰতিজনে কামবোৰ আগবঢ়াই নি আছে তেওঁলোকে। আৰু এই সকলোবোৰ যিবোৰ নীতি নিয়ম সেইখিনি শেষ হওক, তাৰপিছত ময়ো লাগিম। 3 তাৰিখমানৰ পৰা আমি সম্পূৰ্ণভাৱে লাগিম আৰু 31 তাৰিখে আমি ৰিলিজ কৰিবলৈ চেষ্টা কৰিম।